কৌতুকো ক'ব পাৰে, কোনোবাই কবিতা পাঠ কৰিব পাৰে, কোনোবাই জীৱনৰ দুখ লগা মুহূৰ্তখিনিও ক'ব পাৰে। আমি সকলোৱে মিলিজুলি সকলোৱে এটা এটা কাদয় কোনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। টানে মইনা নেকি মইনা, সেই তাৰ লগতে সৰু সৰু চৰাই কেইজনমান আকৌ মাতি উঠে নহয় জানো, এইজনী এজনী। তাৰপৰা যেনেকে আমাৰ বিহু ওচৰ পাইহি কুলিয়ে চিঞৰে নহয় জানো, কুলিটো মাতি দিছো বাৰু। কুলি মাত শুনি আকৌ কি কৰে, কেতেকী এজনী আহে, তাই কয় মই কেতেকী নহয় দে, তাৰ লগৰ লগত মিলাই। আৰু তাৰপিছত আগতে আমি সৰুতে মানে মোৰ ঘৰৰ ওচৰতে এখন জংঘল আছিল, তাত ঢেৰ কাউৰী শালিকি এনেকে ধৰণৰ থাকে। মই যেতিয়া কাউৰী মাতটো উলিয়াও মানে কাউৰীবিলাক একদম দৌৰি আহি মানে মোৰ মানে চুলি ছিঙিবলৈ লয় দেই। এই কাউৰীয়ে কেনেকে মাতে হা, এনেকে হা, আমাৰ লগতে সেনেকে চিঞৰে হা। এই বহুত দিন কৰা নহয়, পাহৰি গলো, আজি কিমান বছৰ মান আজি কৰিছো হা। তো এনেকে ধৰণে হয় আৰু আছে, মই মনত পেলালে কমচে কম 50টা মান আছিলে। মই বহুত দিন প্ৰেক্টিচ কৰা নাই। হাবিৰ মাজত সোমাই পিনি সেই চৰাইবিলাকে যেনেধৰণে মাত কৰে সিহঁতৰ লগত মই তেনেধৰণে কৰি কৰি বহুত মাত শিকিছিলো, কমচে কম 50-60টা মাত শিকিছিলো। আৰু ঠিক তেনেধৰণে এখন এনিমেল পাৰ্ক আছিল, এইটো জম্মুত হয়, আমাৰ GOC ঘৰত। তাৰে আমি মানে সুৰক্ষা কমাণ্ডাৰ আছিলো। সেই অন্যান্য মানে চৰাই চিৰিকটিবিলাক থাকে, মই সিহঁতৰ লগত গৈ কথা পাতি থাকো। সিহঁতি যিটো বুলি মাতে মই তেনেধৰণে মাতো। তাৰপিছত GOC ভাবিছে যে এই চৰাইবিলাকে ইমান ধুনীয়া ধুনীয়া মাতি আছে। তাৰপিছত যেতিয়া সিহঁতৰ ঘৰত এটা প্ৰগ্ৰাম হ'ল, মই যেতিয়া চৰাইবিলাকক মাতো, আৰে মইতো কেতিয়াবা মাত শুনো ইয়াত বোলে ইমান ধুনীয়া ধুনীয়া মাত মাতে, ই চৰাইটো বোলে। তাৰপিছত কৈছে মোৰ বোলে সেই আম গছজোপাত যে আমখিনি খালে এই ডাঙৰ চৰাইটোৱে খালে বোলে। গছৰ ওপৰত উঠি চৰাই মাতি মাতি সিহঁতৰ লগত মানে কৰি আমো খাই থাকো মানে। বিশেষকৈ হাবিৰ মাজত ঘূৰা সেইবিলাকে অলপমান চৰাই চিৰিকটি মাতবিলাক আছে, কিন্তু এতিয়া বৰ্তমান অলপ অভ্যাস কৰিব লাগিব। বহুত দিনৰ মূৰত আজি প্ৰথমবাৰ কি জানি এই আপোনাৰ এই মিমিক্ৰি এই প্ৰতিভাটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? সেইটো মই বহুত সৰুৰ পৰাই আছিল, স্কুলৰ অৱস্থাৰ পৰাই আছিল, কৰিছিলো। মাজতে অকমান মানে এৰি দিলো। বিশেষকৈ মই ডিফেন্সৰ পৰা 31 ইয়েৰ চাকৰি কৰি ওলাই আহিছো। আপোনাৰ নামটো কৈ দিব। কেপ্টেইন অতুল বৰগোহাঁই। আৰু হয়, আৰু বিশেষকৈ সেইটো সময়ত মই সেনেকুৱা ধৰণৰ অভিনয়বিলাকো কৰিছিলো, খুব ভাল লাগিছিল। আৰু তেতিয়াৰ পৰাই কৰিছিলো, কমচে কম মই কৈছো না 60-70টা মানে চৰাই চিৰিকটিৰ মাত মাতিছিলো, অন্যান্য ধৰণৰ মাত মাতিছিলো। সেইবিলাক মানুহৰ এটা থাকে কলা, সেইবিলাকহে পাৰে। এতিয়া মই পটককে মনত অহা নাই, তথাপি দুটামান মাতি পেলালো। লগ পালে আপুনি নিশ্চয় বহুত ভাল লাগিলে। আৰু আপুনি যে এয়া মিমিক্ৰি আমাৰ এই ঐক্যমঞ্চৰ প্ৰথমজন আমি দেখা পাইছো আৰু বহুত ভাল লাগিছে। আৰু আমাৰ আপোনাৰ এই পৰিৱেশনৰ এই যিটো চৰাই চিৰিকটিৰ মাত দেখুৱাইছে বা মিমিক্ৰি উচ্চাৰণ কৰিলে সকলো ভাল লাগিলে নিশ্চয়। আৰু আপুনি আগলৈ হয় এই মেকুৰী এটা মাতকে শুনাই দিওঁ, জংঘলত থাকে মেকুৰীবিলাক ডাঙৰ ডাঙৰ। যেতিয়া দুটা কাজিয়া লাগে এটা মাতিব, এনেকে ডাঙৰ ডাঙৰ বুঢ়া মেকুৰীবিলাক থাকে আৰু মাজত মানে এনেকে ধৰণে। তাৰপিছত যেতিয়া দুটাই লগ লাগিব লাহেকে কাজিয়া লাগিব আৰু কেনেকে
কেনেকে ধৰণে কাজিয়া তাৰপিছত আৰু এটা মাত ঘূৰাব বিচাৰো আৰু হয়তো সকলোৰে সৰুতে কেঁচুৱাতে মাত মাতিছিল নহয় জানো হয়তো কাৰো মনত নাই কিজানি কেনেকে আনিছিল ন তাৰে মাত এটা গৈছিল মোৰ পাতটো অহা নাই অলপমান অহা নাই প্ৰেক্টিচ কৰা নাই যে হ'ব এইটো মই পিছত শুনাম আকৌ নাপালে অলপ প্ৰেক্টিচ হ'ব ধন্যবাদ আমি আশা কৰিছো আৰু পুনৰবাৰ যে এনেকে আপুনি পৰিৱেশন কৰিব আমি পাহাড় ভয়ামর মাটি আমারে আর্য অনার্য জাতি আমি পাহাড় ভয়ামর মাটি আমারে আমি অসমীয়া যুগমীয়া আমি অসমীয়া যুগমীয়া বিভেদর জুৰিডাল ছিঙিমে একতা দোলেৰে বান্ধিমে আমি বৰহৰ হাজিমে আমি বৰ ভেটি ৰাখিমে ন জ্যোতিৰে আমি আগুৱাম ইতিহাসৰ পাত পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমি গঢ়িম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহওঁ দুদিনীয়া আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমেই অসমীয়া হৈ আমি থাকিমেই আমি বৰহৰ সাজিমেই আমি বৰ ভেটি ৰাখিমেই আমি বৰহৰ সাজিমেই আমি বৰ ভেটি ৰাখিমেই বৰহৰৰ বৰখোটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰহৰৰ বৰখোটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে